ভোট গণনাক লৈ আহি গ'ল কঠোৰ নিৰ্দেশনা। জিলা প্ৰশাসনে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। বাহন পাৰ্কিঙৰ পৰা তামোল পাণ দোকানলৈ সকলোতে জাৰি নিৰ্দেশনা। ভোট গণনা কেন্দ্ৰত কোনেও ভিৰ কৰিব নোৱাৰিব। গণনা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত গাড়ী পাৰ্কিং নিষিদ্ধ। গণনা কেন্দ্ৰত কেৱল বৈধ QR কোড থকা লোকেহে প্ৰৱেশ কৰিব পাৰিব। বিজয় উল্লাসত ফটকা ফুটোৱা নিষিদ্ধ। গণনা কেন্দ্ৰৰ আশে পাশে কোনো অস্থায়ী দোকান স্থাপনৰ নিষেধাজ্ঞা। আইন শৃংখলা ভংগ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। BNS 163 অধীনত বিশ্বনাথ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু ভোট গণনাক লৈ আহি গ'ল কঠোৰ নিৰ্দেশনা। জিলা প্ৰশাসনে জাৰি কৰিছে এই জৰুৰী নিৰ্দেশনা। আৰু বাহন পাৰ্কিঙৰ পৰা তামোল পাণৰ দোকানলৈকে সকলোতে জাৰি নিৰ্দেশনা। জনাই আছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। 4 মে'ৰ দিনটোত 2026 বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। আৰু এই ভোট গণনাক লৈ আহি গৈছে কঠোৰ নিৰ্দেশনা। ভোট গণনা কেন্দ্ৰত কোনেও ভিৰ কৰিব নোৱাৰিব। গণনা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত গাড়ী পাৰ্কিং নিষিদ্ধ। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। ভোট গণনা কেন্দ্ৰত কেৱল বৈধ QR কোড থকা লোকেহে প্ৰৱেশ কৰিব পাৰিব। আশে পাশে কোনো অস্থায়ী দোকান স্থাপনত নিষেধাজ্ঞা। আইন শৃংখলা ভংগ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। BNS 163 অধীনত বিশ্বনাথ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। 2026 বিধানসভা নিৰ্বাচনৰ ফলাফল কাইলৈ অৰ্থাৎ 4 মে'ত ঘোষণা কৰা হ'ব। আৰু ভোট গণনা কেন্দ্ৰক লৈ আহি গ'ল কঠোৰ নিৰ্দেশনা। জিলা প্ৰশাসনে জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা। বাহন পাৰ্কিঙৰ পৰা তামোল পাণৰ দোকানলৈকে সকলোতে জাৰি কৰা হৈছে নিৰ্দেশনা। ইয়াৰোপৰি ভোট গণনা কেন্দ্ৰত কোনেও ভিৰ কৰিব নোৱাৰিব। আৰু ভোট গণনা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত গাড়ী পাৰ্কিং নিষিদ্ধ কৰা হৈছে। জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। কাইলৈ অৰ্থাৎ 4 মে'ৰ দিনা 2026 বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। আৰু এই ভোট গণনা কেন্দ্ৰক লৈ আহি গৈছে কঠোৰ নিৰ্দেশনা। ভোট গণনা কেন্দ্ৰত কেৱল বৈধ QR কোড থকা লোকেহে প্ৰৱেশ কৰিব পাৰিব। আৰু বিজয় উল্লাসত ফটকা ফুটোৱা নিষিদ্ধ কৰা হৈছে। আৰু গণনা কেন্দ্ৰৰ আশে পাশে কোনো অস্থায়ী দোকান স্থাপনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আৰু আইন শৃংখলা ভংগ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। BNS 163 অধীনত বিশ্বনাথ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু ভোট গণনা কেন্দ্ৰক লৈ আহি গৈছে কঠোৰ নিৰ্দেশনা। জিলা প্ৰশাসনে জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা। আৰু ভোট গণনা কেন্দ্ৰৰ পাছত আপুনি বিজয় উল্লাসৰ ফটকা ফুটোৱা নিষিদ্ধ কৰা হৈছে। আৰু আইন শৃংখলা আপুনি যদি ভংগ কৰে তেন্তে প্ৰশাসনে আপোনাৰ ওপৰত ল'ব কঠোৰ ব্যৱস্থা। আৰু গণনা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত গাড়ী পাৰ্কিঙৰ নিষিদ্ধ কৰা হৈছে। কেৱল গাড়ী পাৰ্কিঙেই নহয়, তামোল পাণৰ দোকানলৈকে সকলোতে জাৰি কৰা হৈছে নিৰ্দেশনা।